দৰে এইবাৰো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ টিয়ক আঞ্চলিক সমিতিৰ উদ্যোগত টিয়কৰ আদৰণি বিবাহ ভৱনত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চাহ বাগিচা অঞ্চলৰ প্ৰায় শতাধিক কীৰ্তি ছাত্ৰ ছাত্ৰীৰ এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আদিবাসী ছাত্ৰ সন্থাৰ টিয়ক আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জিত চাহনী তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাৰ উদ্দেশ্য ব্যাখ্যা প্ৰকাশ কৰে সম্পাদক পুতুকন ৰাজুৱাৰে। মৰণীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা এই সম্বৰ্ধনা অনুষ্ঠানত আপকো যোৰহাট জিলাৰ সম্পাদক সাৰংগপানী শইকীয়া, সাংগঠনিক সম্পাদক অঞ্জন প্ৰকাশ বৰুৱা, যুৱ সাংবাদিক স্মৃতিপ্ৰিয়া লাহন, আছাৰ যোৰহাট জিলা সমিতিৰ সম্পাদক নিতুল কুৰ্মী, কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক বিতুল কুৰ্মী, টিয়ক আঞ্চলিক সমিতিৰ উপদেষ্টা ৰাজেশ ৰবি দাসকে মুখ্য কৰি বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ বক্তব্য আগবঢ়ায়। আমি 2025-26 বৰ্ষৰ যিসকল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ আজি বিশেষ অভিনন্দন কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে যে আমাৰ জনগোষ্ঠীটো আদিবাসী জনগোষ্ঠীটোৰ হয় শিক্ষাৰ দিশটো কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু আদিবাসী ছাত্ৰ সন্থাই ৰহৰহে এই প্ৰচেষ্টাৰে আজিলৈকে আমি কাম কৰি আছোঁ। আৰু আজি এই যিসকল ছাত্ৰ ছাত্ৰীক আমি নিমন্ত্ৰণ কৰিছোঁ, এই ছাত্ৰ ছাত্ৰীসকলৰ যাতে আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ বহুতো আশা ভৰসা আছে, জনগোষ্ঠীটোৰ আশা ভৰসা আছে, যাতে জনগোষ্ঠীটোক এই পীড়িত জনগোষ্ঠীটো যেনেধৰণে তেওঁলোকে শিক্ষাৰ দিশটোত বা ৰাজনীতিৰ দিশত অন্যান্য বিভিন্ন দিশত তেওঁলোকৰ যাতে আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকক উৎসাহ প্ৰেৰণা দিবৰ কাৰণে আৰু তেওঁলোকৰ আজি এই আমি যি সম্বৰ্ধনা অনুষ্ঠান লৈছোঁ, এই সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি আহিবলগীয়া আগন্তুক দিনত হাইস্কুল বা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীৰ উৎসাহ প্ৰেৰণা বা তেওঁলোকৰ প্ৰেৰণাৰ কাৰণে আমি এনেধৰণে কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি ভাবোঁ যে এই কাৰ্যসূচীৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিক্ষাৰ দিশটো আগবঢ়াই লগতে জনগোষ্ঠীটোৰ শৈক্ষিক দিশটো আগবঢ়াই লোৱাৰ এক প্ৰচেষ্টা ৰাখিব বুলি আশা বিশ্বাস আৰু এই বিশ্বাসৰে আমি আজি এই অভিনন্দন অনুষ্ঠানটি আয়োজন কৰিছোঁ। প্ৰায় 70 ষ্টুডেণ্ট 70জন ছাত্ৰ ছাত্ৰী আমি আজি অভিনন্দনটি আয়োজন কৰিছোঁ। আৰু বিশেষকৈ আমি অভিভাৱকসকলকো নিমন্ত্ৰণ জনাইছোঁ। এইকাৰণেই অভিভাৱকসকলক আমি আমন্ত্ৰিত কৰিছোঁ যাতে অভিভাৱকসকলৰ ত্যাগ কষ্টৰ কাৰণে আজি ছাত্ৰ বা ছাত্ৰীজনে আজি এই ফলাফল আজি ডিষ্টিংশ্যন দৰে ষ্টাৰ দৰে মাৰ্ক ল'বলৈ সক্ষম হৈছে। গতিকে আমি বিশেষকৈ আজি অভিভাৱকসকলকে সন্মান জনাৰ কাৰণে আজি আমি এই বিষয়ত অভিনন্দন অনুষ্ঠানটি আয়োজন কৰিছোঁ।